Hello, future officers সকল. Welcome to Competition Care Newspaper Made Simple Series. সকলোকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আৰু আমি নতুন বছৰটোত আমি খুব ধুনীয়াকৈ আকৌ সেই একেটা কামে আমি কৰি যাম খুব ইম্পৰ্টেণ্ট টপিকবোৰ আমি কৰি যাম যিবোৰ আমাৰ আগন্তুক এপিএসসি প্ৰিলিমছৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে গতিকে পলম নকৰাকৈ আমি আৰম্ভ কৰোঁ আমাৰ এই কাৰেণ্ট এফেয়াৰ্ছৰ চিৰিজটি আৰু মই ভাবিছোঁ যে মই আপোনালোকক কৈছিলোঁ যে এইটো মান্থত আমি বিহুৰ আশে পাশে এটা কাৰেণ্ট এফেয়াৰ্ছৰ টেষ্ট এটা আপোনালোকক কণ্ডাক্ট কৰিম গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ টেষ্টটো বিহুৰ আশে পাশে আমি কণ্ডাক্ট কৰিম বুলি ভাবিছোঁ আপোনালোকে এটা টেলিগ্ৰাম চেনেলটোত এটা কমেণ্ট কৰি জনাব আপোনালোকে মতামতটো যে বিহুৰ আগত লাগিব নে বিহুৰ পাছত লাগিব ঠিক আছে চ' সেইটো হিচাপত আমি বস্তুটো ডিজাইন কৰিব পাৰিম গতিকে আপোনালোকে সেইখিনি মোক জনালে হ'ল টেলিগ্ৰাম চেনেলটোত আৰু ইয়াৰ পিডিএফটো আপোনালোকে টেলিগ্ৰাম আৰু হোৱাটছএপ দুটা গ্ৰুপতে পাই যাব যিকোনো এটা গ্ৰুপত আপোনালোকে এক্সেছ কৰিলে হৈ গ'ল কোনো অসুবিধা নাই ঠিক আছে গতিকে আহক আমি আৰম্ভ কৰোঁ আমাৰ নতুন বছৰৰ যাত্ৰা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ঠিক আছে চ' ফাৰ্ষ্ট টপিকটো আপোনালোকে গম পাইছে ইতিমধ্যে নিউজত যে চেণ্টাৰ আছাম আৰু আমাৰ এটা খুব ফেমাছ এক্সট্ৰিমিষ্ট গ্ৰুপ এটা আছিলে আলফা তেখেতসকলৰ মাজত এখন এগ্ৰিমেণ্ট চাইন হৈছে সেই এগ্ৰিমেণ্টখন কি হয় কি আছে এই বস্তুটো অবভিয়াছলি মই এটা ছেপাৰেটলি ভিডিঅ' এটা মই কৰিম ইয়াৰ ওপৰত মোক ৰিকুৱেষ্টো আহিছিলে পিংকু বৰে ৰিকুৱেষ্ট কৰিছিলে গ্ৰুপত যে এইটো বিষয়ত অকণমান ডিটেইলছত যাব লাগে সেইটো কাৰণে মই ইয়াত জাষ্ট কাৰেণ্ট এফেয়াৰ্ছত যিখিনি নিউজ পেপাৰত আহিছে সেইখিনি বস্তু অকণমান থুলমূলকৈ ডিছকাছ কৰিছোঁ ইয়াৰ ওপৰত আজি বা কালিৰ ভিতৰত এটা ভিডিঅ' আহি যাব ডেডিকেটেডলি গোটেই গোটেই বেকগ্ৰাউণ্ডটো কি আছিলে ইয়াৰ গোটেই ষ্টৰিটো ঠিক আছে গতিকে আমি তাত আমি বেছি ভালকৈ আলোচনা কৰিম তাত ইয়াত আজি আমি অকল যিখিনি নিউজ পেপাৰত আহিছে সেইখিনিৰ ওপৰতহে আমি ডিছকাশ্যনটো কৰিম ঠিক আছে চ' কি হৈছিলে ডিচেম্বৰ 29, 2023 ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আলফা চাইন এ পিচ একৰ্ড উইথ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড গভৰ্ণমেণ্ট অফ আছাম এতিয়া কথাটো হ'ল কি যদিও আলফাই বৰ্তমান গভৰ্ণমেণ্টৰ লগত এখন পিচ একৰ্ড চাইন কৰিছে শান্তি চুক্তি তেওঁলোকে স্বাক্ষৰ কৰিছে কিন্তু কথাটো হ'ল কি বৰ্তমান সময়ত এই গ্ৰুপটো কিন্তু বাইফাৰ্গেট হৈ আছে হয়নে এটা গ্ৰুপে কি কৰিছে তেওঁলোকে পিছৰ ফালে আহিছে শান্তিৰ ফালে আহিছে আৰু এটা গ্ৰুপ আজিও আমাৰ তেওঁলোকে নিজৰ ষ্ট্ৰাগল কণ্টিনিউ কৰি ৰাখিছে যিটো আলফা ইণ্ডিপেণ্ডেঞ্চ বুলি কয় হয়নে যিটো পৰেশ বৰা ডাঙৰীয়া এতিয়াও বৰ্তমান সেই সংগ্ৰাম চলাই আছে গতিকে যদিও এই পিচ এগ্ৰিমেণ্টটো চাইন হৈছে কিন্তু আমি ক'ব নোৱাৰোঁ যে এইটো 100% এটা ফুল প্ৰুফ এটা পিচ এগ্ৰিমেণ্ট কাৰণ এটা গ্ৰুপে যদিও যিহেতু এতিয়ালৈকে মেইন ষ্ট্ৰীমলৈ তেওঁলোকে অহা নাই তেওঁলোকৰ ডিমাণ্ডবোৰ এতিয়াও সেই আগৰ ডিমাণ্ডখিনি আছে গতিকে এই বস্তুটো আমি 50% আমি পিচ এগ্ৰিমেণ্ট বুলিও ক'লেও ভুল নহয় হয়নে ঠিক আছে গতিকে যিয়ে নহওক বাৰু কি আহিছে আমি অকণমান নিউজত চাওঁ This agreement is a significant milestone in fulfilling Prime Minister Narendra Modi's vision of a prosperous, peaceful and developed Northeast. গতিকে আপোনালোকে গম পাইছে ৰিচেণ্টলি বহুতকেইটা নৰ্থ ইষ্টৰ ইনচাৰ্জেঞ্চি গ্ৰুপ তেখেতসকলৰ লগত চেণ্ট্ৰেল গভৰ্ণমেণ্টে বহুতকেইখন পিচ এগ্ৰিমেণ্ট চাইন কৰিছে হয়নে যেনেকৈ নাগালেণ্ডৰ কিছুমান এক্সট্ৰিমিষ্ট গ্ৰুপৰ লগত কৰিছে মিজোৰামৰ লগত কৰিছে দেন মাজতে মণিপুৰৰ কিছুমান এক্সট্ৰিমিষ্ট গ্ৰুপৰ লগত আমাৰ অমিত শ্বাহ ডাঙৰীয়া যিজন হোম মিনিষ্টাৰ আছে তেখেতসকলে চাইন কৰিছিলে গতিকে লাহে লাহে যিটো ইনচাৰ্জেঞ্চি এক্টিভিটি আছিলে গোটেই নৰ্থ ইষ্ট ৰিজনত সেইটো লাহে লাহে বহুতখিনি কমি গৈছে সেইটো আমি ডেফিনেটলি ক'ব লাগিব আৰু তেওঁলোকে বহুতখিনি এতিয়া মেইন ষ্ট্ৰীমলৈ আহিবলৈ আৰম্ভ কৰিছে মূল সুঁতিলৈ ঘূৰি আহিছে গতিকে যি অকণমান আমাৰ গ্ৰুপ এতিয়াও বাকী আছে যেনেকৈ আলফাৰ এটা গ্ৰুপ মই ক'লোঁ অকণমান আগতে পৰেশ বৰা ডাঙৰীয়া যিটো লিড কৰি আছে দেন নৰ্থ ইষ্টৰো কিছুমান গ্ৰুপ আছে বাকী আমাৰ ষ্টেটছবিলাকত সেইখিনি গ্ৰুপো হয়তো সোনকালে যদি আমাৰ মেইন ষ্ট্ৰীমলৈ আহি যায় তেতিয়াহ'লে নৰ্থ ইষ্টত আমি অভাৰঅল এটা পিচ এনভাইৰনমেণ্ট এটা আমি দেখিবলৈ আমি পাম দ্য পিচ একৰ্ড has brought the decades-old insurgency a step closer to a complete closure বুলি কৈছে তেওঁলোকে মই কমপ্লিট ক্ল'জাৰ বুলি এতিয়াও নকওঁ কাৰণ মই অকণমান আগতে ক'লোৱে যে এটা গ্ৰুপ এতিয়াও তেওঁলোকে নিজৰ ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে ফাইট কৰি আছে গতিকে এটা গ্ৰুপ আহিছে চ' লেটছ চি কি হয় আমি কিমানখিনি ছাকচেছফুল হ'ব পাৰোঁ এইটো সময় নিৰ্ধাৰণ কৰিব যিয়ে নহওক বাৰু অলদো দ্য হাৰ্ডলাইন ফেকশ্যন অফ আলফা লিড বাই পৰেশ বৰা ইজ ষ্টিল নট পাৰ্ট অফ পিচ একৰ্ড কথাটো ইয়াত মেনশ্যন কৰিলে অলৰেডি যে পৰেশ বৰা ডাঙৰীয়া এতিয়াও বৰ্তমান পিচ একৰ্ডৰ ফালে অহা নাই তেওঁৰ নিজৰ ডিমাণ্ডখিনি এতিয়াও অটল হৈ আছে হয়নে দেন কি হাইলাইটছ অফ দ্য ট্ৰাইপাৰ্টেট এগ্ৰিমেণ্ট তাৰমানে ত্ৰিপাক্ষিক আমি
চুক্তি বুলি কওঁ ন তিনিটা পক্ষ কোন থাকিল চেণ্টাৰ আছে হয়নে দেন কোন আছে আমাৰ ষ্টেট আছে ষ্টেট মানে আসাম গভৰ্ণমেণ্ট আছে ঠিক আছে লগতে কোন আছে আলফা আছে হয়নে ঠিক আছে এইটো ট্ৰাইপাৰ্টাইট আমি এগ্ৰিমেণ্ট বুলি কওঁ okay indigenous peoples reserved seats 97 assembly seats in Assam are unmarked for indigenous individuals গতিকে আমাৰ অসম লোকসভা অসম বিধানসভাত কিমানটা সিট আছে টোটেল সেইটো কমেন্ট সেকশনত জনাবচোন মোক টোটেল কিমানটা সিট আছে অসম বিধানসভাত আসাম legislative assembly টোটেল কিমানটা সিট আছে ঠিক আছে সেইটো আপোনালোকে কমেন্ট সেকশনত জনালে হ'ল okay so তাৰে যিমান কিটা টোটেল সিট আছে তাৰে কি হৈছে 97 টা সিট কি হৈছে ইন্ডিজিনিয়াস মানুহৰ কাৰণে ৰিজাৰ্ভ কৰাৰ কথা এই এগ্ৰিমেণ্টখনত মেনশন কৰা আছে দেন কি আছে ৰিজনাল ইনভেষ্টমেণ্ট কমিটমেণ্ট a pledge of approximately 1.5 lakh crore has been made for investment in the region গতিকে অসমত কি হ'ব 1.5 লাখ crore ইনভেষ্টমেণ্ট হ'ব ইনভেষ্টমেণ্ট মানে কি ইকোনমিক ইনভেষ্টমেণ্ট হ'ব তাত ইকোনমিক এক্টিভিটি বিলাক হ'ব ঠিক আছে হোৱাৰ লগে লগে কি হ'ব যেটো আমাৰ অসমৰ যিখিনি পিছপৰা এলেকা আমাৰ গোটেই অসমখন পিছপৰা ব্যাকৱাৰ্ড আমি মানে এৰিয়া বুলি ক'লেও ভুল নহয় হয়নে বহুতখিনি ডেভেলপমেণ্ট বাকি আছে যদিও কিছু সংখ্যক ডেভেলপমেণ্ট হৈছে কিন্তু আজি দিনতো আমি অন্যান্য ৰাজ্যবিলাক যেনেকৈ গুজৰাট মহাৰাষ্ট্ৰ তাৰপিছত উত্তৰ প্ৰদেশ এতিয়া বহুত ভাল কাম কৰি আছে তেওঁলোকে হয়নে তেওঁলোকৰ ইকোনমি ইমানখিনি ডেভেলপ হৈ গ'ল তেওঁলোকৰ জিডিপি এতিয়া 3 ট্ৰিলিয়ন জিডিপিৰ ফালে তেওঁলোকে টাৰ্গেট কৰি আছে হয়নে বা আমাৰ সাউথ ইণ্ডিয়া যিবিলাক ষ্টেট আছে কৰ্ণাটক হওক তামিলনাডু হওক কেৰেলা হওক এই সকল ষ্টেটৰ লগত আমাৰ অসমখন বহুত পিছ পৰি আছে আজিৰ দিনতো হয়নে ঠিক আছে স্বাস্থ্য খণ্ডতে হওক স্বাস্থ্য খণ্ডত বহুতখিনি ৰিভলিউশ্যন আহিছে এইটো নাই অহা বুলি মই নকওঁ কিন্তু ৰাস্তা ঘাটৰ কথাই হওক ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত হওক স্কুল কলেজৰ ক্ষেত্ৰত হওক এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰত হওক এই গোটেইবোৰ বস্তুত আমি আজিও কৰবাত কিন্তু অন্যান্য ৰাজ্যবিলাকৰ তুলনাত আমি পিছ পৰি আছোঁ হয়নে গতিকে এই যিটো 1.5 লাখ crore এটা পেকেজ এনাউন্স কৰিছে চেন্ট্ৰেল গভৰ্ণমেণ্টে এই পেকেজটো যদি ভালকৈ আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ অসমত তেতিয়া ডেফিনেটলি আমাৰ অসমৰ যিখিনি থলুৱা এমএছএমই সেক্টৰ আছে য'ত খিলঞ্জীয়া মানুহখিনি ইয়াত জড়িত হৈ আছে তেখেতসকলে ইয়াৰ পৰা নিশ্চিতভাৱে লাভালাভ হ'ব বুলি আমি এটা আশা কৰিব পাৰোঁ দেন কি দিছে কনষ্টিটিউচনেল সেফগাৰ্ড এটা সাংবিধানিক সুৰক্ষা কৱচ তেওঁলোকে দিম বুলি কৈছে measures in place to safeguard land rights and impose restrictions on migration between constituencies গতিকে এই বস্তুটো আমি ভালকৈ ডিসকাস কৰিম এই কথাটো কি বুজাইছে যে মাইগ্ৰেশন বিটুইন কনস্টিটুৱেন্সিজ এটা কনস্টিটুৱেন্সিৰ পৰা আনটা কনস্টিটুৱেন্সিৰ যে মাইগ্ৰেশন হৈ আছে হেতু দেন আমাৰ ল্যান্ড মাটিৰ ওপৰত যেটো অধিকাৰ সেই অধিকাৰটো খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগে বুলি তেওঁলোকে ডিমান্ড কৰিছে আপোনালোকে এইটো বহুত ক্ষেত্ৰত গম পায় যে 6 স্কেডুল এৰিয়াছ খিনি আমাৰ আছে অসমত হয়নে তিনিটাকৈ 6 স্কেডুল এৰিয়া আছে যেনে বিটিএডি ডিমা হাছাও আৰু কাৰ্বি আংলং আছে হয়নে তাত যিখিনি ল্যান্ড পলিসি সেই ল্যান্ড পলিসি খিনি আমাৰ বাকি ডিস্ট্ৰিক্ট বিলাকতকৈ বেলেগ হয় হয়নে সেই এৰিয়া বিলাকত কি নোৱাৰে অন্যান্য মানুহে আহি পেলে তাত ল্যান্ড পাৰচেজ কৰিব নোৱাৰে তাৰ অকল তাৰ যিখিনি খিলঞ্জীয়া মানুহ সেইখিনি মানুহে তাত কি মাটি কিনা বা বেচা কৰিব পাৰিব ঠিক আছে বা অন্যান্য আমাৰ যিবিলাক সুবুৰীয়া ৰাজ্য আছে নৰ্থ ইষ্টৰ যেনেকৈ মেঘালয়ৰ কথাই আমি ক'ব পাৰোঁ বা মণিপুৰৰ কথাই ক'ব পাৰোঁ তো তাতো তেনেকুৱা ধৰণৰ প্ৰাৱধান কিছুমান আছে নাগালেণ্ডতো আছে এনেকুৱা ধৰণৰ যে তাত কি হয় তাত অন্যান্য ৰাজ্যৰ মানুহে আহি পেলাই বসবাস কৰিব নোৱাৰে হয়নে বসবাস কৰিব পাৰিব কিন্তু পাৰ্মানেন্ট সেটেলমেন্ট যেটো কথা আছে সেই পাৰ্মানেন্ট সেটেলমেন্ট তেওঁলোকে তাত কৰিব নোৱাৰে তাৰ ক্ষেত্ৰত আমাৰ বহুত ক্ষেত্ৰত সুবিধাও হৈছে আজি অসমত যেটো মানে বহিৰা মানুহৰ যেটো মানে ইয়াত যেটো মাইগ্ৰেশন বুলি আমি ক'ব পাৰোঁ সেই যেটো ইয়াত যিমানখিনি আছে বাকিবোৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বিলাকত কিন্তু ইমানখিনি আমি দেখিবলৈ পোৱা নাযায় খুব কম সংখ্যক আছে হয়নে গতিকে এই ধৰণৰ যেটো আমাৰ খিলঞ্জীয়া মানুহখিনি যেটো অধিকাৰ সেই অধিকাৰটো কৰবাত তেওঁলোকে সুৰক্ষা দিবৰ কাৰণে চেষ্টা কৰি আছে এই এগ্ৰিমেণ্টখনৰ জৰিয়তে দেন এবাউট আলফা কেতিয়া ফৰ্ম হৈছিলে 1979ত হয়নে কি কৰিছিল তেওঁলোকে সভৰেইন এটা পলিটিত লিখা আছে আমাৰ প্ৰিএম্বুলত গতিকে সভৰেইন মানে কি সাৰ্বভৌমত্ব অসমখনক সাৰ্বভৌমত্ব মানে কি অসমখন এখন স্বাধীন হিচাপে ৰাজ্য হিচাপে তেওঁলোকে বিচাৰি আছিল ডিমান্ড কৰিছিল সভৰেইন আসাম হ'ব লাগে এই সভৰেইনিটি বস্তুতে মেইন হয় হয়নে ইণ্ডিয়া ইজ এ সভৰেইন কান্ট্ৰি হয়নে আমি নিজৰ ডিসিশন আমি নিজেই ল'ব পাৰোঁ নিজৰ পলিসি আমি নিজেই ফ্ৰেম কৰিব পাৰোঁ আমাক কোনো অন্য দেশে আহি পেলাই আমাক কি কৰিব নোৱাৰে আমাক ডিক্টেট কৰিব নোৱাৰে আমাক বা গাইড কৰিব নোৱাৰে হয়নে হেতু কাৰণে কি হয় ইণ্ডিয়া ইজ এ সভৰেইন কান্ট্ৰি কিন্তু আমাৰ ৰাজ্যবোৰ সভৰেইন হয়নে নহয় হয়নে আমাৰ ৰাজ্যবোৰ
আমাৰ চেণ্টাৰৰ আণ্ডাৰতে থাকে ইয়াৰ চেণ্টাৰ ষ্টেট ৰিলেশ্যন আপোনালোকে যদি পঢ়িছে এইবোৰ বস্তু ভালকৈ উপলব্ধি কৰিব পাৰিব গতিকে অসমে কি কৰিলে সভৰেন এখন ষ্টেট ডিমাণ্ড কৰিলে সভৰেন মানে সুকীয়াকৈ এখন ইণ্ডিপেণ্ডেণ্ট এখন ৰাজ্য তেওঁলোকে বনাবলৈ চেষ্টা কৰিলে ৰাজ্য নহয় এখন দেশে তেওঁলোকে ডিমাণ্ড কৰিলে সেইটোৱে আছিলে আলফাৰ মেইন ডিমাণ্ড and carried out a region of terror in the state গতিকে তেওঁলোকে লাহে লাহে কি কৰিলে টেৰৰ এক্টিভিটিজ বিলাকত তেওঁলোকে আৰম্ভ কৰিলে আৰু লগতে তেওঁলোকে আৰ্মছ লৈ পেলাই তেওঁলোকে এটা ইনচাৰ্জেন্সি গ্ৰুপ তেওঁলোকে ক্ৰিয়েট কৰিলে তেওঁলোকে কি কৰিলে লগতে এক্সটৰ্শন কৰিলে কিডনেপিং কৰিলে আৰু কিলিংছ কৰিছিলে স্পেচিয়েলি টাৰ্গেটিং দ্য ষ্টেটছ ফ্লৰিচিং টি কোম্পানীজ গতিকে টি কোম্পানীবিলাকৰ যিবিলাক মালিকবোৰ আছিলে তেখেতসকলক তেওঁলোকে বহুতো ধন দাবীৰ দৰে কাৰ্যকলাপত তেওঁলোকে লিপ্ত হৈ পৰিলে তাৰ ফলত কি হ'ল ইণ্ডিয়াই কি কৰিলে ইণ্ডিয়ান গভৰ্ণমেণ্টে আলফাক বেন কৰিলে কি বুলি ক'লে তেওঁলোকে এটা মিলিটেণ্ট অৰ্গেনাইজেশ্যন বুলি তেওঁলোকক ডিক্লেয়াৰ কৰিলে কিমান চনত 1990 চনত গতিকে এষ্টাব্লিছ হোৱাৰ 11 বছৰ পিছত তেওঁলোকক এটা বেন অৰ্গেনাইজেশ্যন হিচাপে ডেজিগনেট কৰি দিয়া হ'ল এণ্ড মিলিটাৰী অপাৰেশ্যন এগেইনষ্ট দ্য গ্ৰুপ বিগেন ইন 1990 আপোনালোকে গম পায় যে 1990ৰ দশকৰ যিবোৰ কাহিনী সেইবোৰ আপোনালোকে শুনিছে হয়তো বহুতে আপোনালোকৰ নিজৰ মা দেউতাৰ মুখত সেইখিনি আমাৰ অসমত বহুতখিনি ইনষ্টেবিলিটি দেখিবলৈ পোৱা গৈছিলে কণ্টিনিউং আনটিল দ্য প্ৰেজেণ্ট গতিকে আজিৰ দিনতো একেবাৰে নিৰ্মূল হৈ যোৱা নাই এই ইনচাৰ্জেন্সি গ্ৰুপটো আজিও আছে তেওঁলোকে ডিমাণ্ড মই ক'লোৱে পৰেশ বৰুৱা ডাঙৰীয়া এতিয়াও সেই ডিমাণ্ডটোত অটল হৈ এতিয়াও আছে গতিকে এই গ্ৰুপটো কমপ্লিটলি মানে হেৰি হৈ যোৱা নাই শেষ হৈ যোৱা নাই ঠিক আছে In 2011, Alpha split into groups. গতিকে দুটা গ্ৰুপত তেওঁলোকে ভাগ হ'ল মই ক'লোৱে অকমান আগতে এটা হ'ল প্ৰ টক ফিকশন যিসকলে বৰ্তমান সময়ত গভৰ্ণমেণ্টৰ লগত কি এখন শান্তি চুক্তি স্বাক্ষৰ কৰিলে হয়নে তেওঁলোকে কি কৰিলে এগ্ৰিমেণ্ট ফৰ সাসপেনশন অফ অপাৰেশ্যন ৱাজ সাইন সাসপেনশন অপাৰেশ্যন মানে তেওঁলোকে নিজৰ যিটো কাৰ্যকলাপ কৰি আছিলে জংগলৰ পৰা যিটো মিলিটেণ্ট অৰ্গেনাইজেশ্যন ৰান কৰি আছিলে বা মিলিটেণ্ট এক্টিভিটি কৰি আছিলে সেইটোৰ পৰা তেওঁলোকে নিজকে অব্যাহতি দিলে Now, other friction known as Alpha Independent has not joined the peace process. গতিকে Alpha Independence বিলাক ইণ্ডিপেণ্ডেন্সৰ যিটো গ্ৰুপ এই গ্ৰুপটো আজিও peace processটোত জইন কৰা নাই Center signed peace deals with the rebel Bodo, Dimasa, Karbi, Adivasi outfit in Assam since 2020. মই ক'লোৱে বহুতখিনি various organizations যিবিলাক extremist organization আছিলে তেওঁলোকৰ লগত already বড়ো বিলাকৰ মাজত এক্সট্ৰিমিষ্ট গ্ৰুপ এটা আছিলে কাৰ্বি বিলাকৰ এটা আছিলে আদিবাসী বিলাকৰ আছিলে তেওঁলোকৰ লগত এটা চেন্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিছে পিচ ডিল সাইন কৰিছে 2020 চনৰ পৰা পিচ ডিলটো ডিফাৰেণ্ট অৰ্গানাইজেশ্যনছ বিলাকৰ লগত ইতিমধ্যে চলি গৈ আছে লাষ্ট মান্থ এ সিমিলাৰ পিচ ডিল ওয়াজ সাইন উইথ মণিপুৰ বেসড ইনসাৰ্জেন্সি গ্ৰুপ UNLF ইউনাইটেড নেশ্যন লিবাৰেশ্যন ফ্ৰণ্ট বুলি মণিপুৰ এটা গ্ৰুপ আছিলে একেই এক্টিভিটি কৰে তেওঁলোকে এক্সট্ৰিমিষ্ট গ্ৰুপ হয় সো তেওঁলোকৰ লগত এটা শান্তি চুক্তি লাষ্ট মান্থত আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে সাইন কৰিলে গতিকে এই বস্তুবোৰ ইম্পৰ্টেন্ট হয় কিহৰ কাৰণে আমাৰ জিএস পেপাৰটোত ইম্পৰ্টেন্ট হয় ইন্টাৰনেট সিকিউৰিটি পইণ্ট অফ ভিউৰ পৰা গতিকে যেহেতু আলফা ইস্যুটো বহুত বেছি নিউজত চলি আছে গতিকে ইয়াত মই থুলমূলকৈ অকল নিউজ পেপাৰত যিখিনি বস্তু আহিছে মই সেইখিনিহে কৈছোঁ ইয়াৰ ওপৰত ইনডেপ্থ ভিডিঅ' এটা আজি কালিৰ ভিতৰত আপোনালোকৰ ইউটিউব চেনেলত আপলোড হৈ যাব তাত আপোনালোকে ডিটেইলছত গম পাব যে বস্তুটো কি আছিলে ষ্টৰিটো কি আছিলে ঠিক আছে গতিকে নেক্সট টপিকটো আমি আগবাঢ়িছোঁ সেইটো হ'ল এক্স-ৰে পলিমিটাৰ স্যাটেলাইট এক্সপ'ছেট ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন কিন্তু প্ৰিলিমছত অহা বহুত বেছি চান্স আছে দেই এই কুৱেশ্যনটো বহুত বেছি হাইলাইটেড নিউজ হয় ঠিক আছে চ' এইটো ভালকৈ চাব লাগিব এক্স-ৰে পলিমিটাৰ satellite ExpoSat was launched into orbit on January 1st 2024 গতিকে জানুৱাৰী 1 তাৰিখ লঞ্চ ডেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট লঞ্চ ডেটটো ডিৰেক্টলি সুধে হয়নে চন্দ্ৰয়ানৰ ওপৰত সুধিছিলে চন্দ্ৰয়ান 3 লঞ্চ ডেটটো সুধিছিলে কেতিয়া হৈছিলে ডেটটো ভালকৈ মনত ৰাখিব জানুৱাৰী 1 তাৰিখে গতিকে বছৰটোৰ প্ৰথম দিনাখনে আমি এই লঞ্চটো কৰিবলৈ সক্ষম হৈছিলোঁ কোনে কৰিছিলে অবভিয়াছলি ইছৰোই কৰিছিলে আৰু কি কৰিছে PSLV C58 মিছন এইটো PSLV মানে পোলাৰ স্যাটেলাইট লঞ্চিং ভেহিকল হয় নে ঠিক আছে তো PSLV দ্বাৰা এইটো এই মিশনটো কন্ডাক্ট কৰা হৈছে এই মিশনটো এক্স্যাক্টলি হয় কি The ExpoSat is the first dedicated scientific mission for X-ray polarimeter launched by ISRO is designed to study X-ray emissions from various astronomical sources including black holes, neutron stars, pulsar wind nebulas গতিকে আপোনালোকে মনত ৰাখিব এইটো ষ্টেটমেন্ট অফ কোৱেশ্চন যদি বনাই দিয়ে এই গুটেই কিটা পইণ্ট আপোনালোকক মনত ৰাখিব লাগিব তাত মেনশন থাকিব কিবা কি বেলেগ পইণ্টটো দি সোমাই দিব পাৰে ঠিক আছে গতিকে ষ্টাডি অফ ইউনিভাৰ্স বুলি দিব পাৰে ইউনিভাৰ্স অবভিয়াছলি ইউনিভাৰ্সৰ ওপৰতে ষ্টাডি কৰিব
সো বেলেগ বেলেগ কিছুমান পইণ্ট সোমাই দিব পাৰে বাট স্পেচিফিকেলি এই পইণ্টকেইটা মনত ৰাখিব লাগিব যাতে আমাৰ কনফিউজন নহয় যেনেকৈ ব্লেক হোলছ নিউট্ৰন ষ্টাৰ আৰু পালচাৰ উইণ্ড নেবুলা ঠিক আছে দেন কি দিছে it was delivered into low earth orbit with an altitude of 650 kilometer and inclination of approximately 6 degree এটা inclination তেওঁলোকে দি পেলাই এইটো কোড কৰিছে low earth orbit very important to low earth orbitৰ জায়গাত কি দিব পাৰে বেলেগ এটা দি দিব পাৰে হয়নে ঠিক আছে সো এই গুটেকিটা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব এইটো low earth orbitত তেওঁলোকে এইটো প্ৰজেক্ট কৰিছে বা লঞ্চ কৰিছে আৰু কি ষ্টাডি কৰিব তাত তেওঁলোকে ব্লেক হোল নিউট্ৰন ষ্টাৰ এণ্ড পালচাৰ উইণ্ড নেবুলা ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট হয় এইকেইটা গোটেইকেইটা পইণ্ট মনত ৰাখিব লাগিব লগতে লঞ্চ ডেটটো মনত ৰাখিব লাগিব দ্য ছাকচেছফুল পাথ put India an elite category as it became the second nation to send an observatory to study astronomical source such as black hole neutron star among others gotike second hoise amar world of bitot gotike definitely to mission to obviously amar khub important hobo thik ase gotike first country kun hoy hetu apnake comment section ot mok janabo lage thik ase first country kun ami second holo to first country kun hoy US hoy ne Russia hoy ne China hoy apnake janabo lage the mission life is expected to be approximately 5 years গতিকে 5 বছৰৰ কাৰণে মিশনটো লঞ্চ কৰা হৈছে গতিকে একদম প্ৰিলিমছৰ কাৰণে খুব ইম্পৰ্টেণ্ট এইটো আহিব পৰা ম্যাক্সিমাম 99% চান্স আছে সায়েন্স এণ্ড টেকনলজি পইণ্ট অফ ভিউৰ পৰা এই মিশনটো আহিব পাৰে ঠিক আছে নেক্সট টপিকটো লৈ আগবাঢ়িছো এইটো হ'ল নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি NIA বুলি আমি যেটো কওঁ প্ৰায় নিউজত আমি শুনা পাই থাকো NIA ইনভেষ্টিগেশ্যন বুলি ঠিক আছে গতিকে এইটো কি হয় NIA achieved 94.70 conviction rate in 2023 গুটে ডাটাটো মনত ৰাখিব লাগিব হয়নে এইটো ডাটাটো খুব ইম্পৰ্টেন্ট হয় NIA বহুত নিউজত থাকে গতিকে এই ডাটাটো মনত ৰাখিব লাগিব 94.70% তেওঁলোকে কনভিকশন ৰেট দিবলৈ সক্ষম হৈছে ইন 2023 এটা খুব ভাল ৰিমাৰ্কেবল এটা ফিগাৰ হয় ঠিক আছে ওকে about the national investigation agency NIA কি হয় কি নহয় তো আমি অকমান আলোচনা কৰো এখন এক্ট হিচাপত পাস কৰি পেলাই এই এজেন্সিটো বনোৱা হৈছিল গতিকে এটো আমি কি বুলি কওঁ স্ট্যাটুটৰি এজেন্সি বুলি কম নে বা স্ট্যাটুটৰি ইনষ্টিটিউশন বুলি কম হয় না নহয় কাৰণ এখন এক্ট বা বিল এখন যেতিয়া পাস কৰি পেলাই পাৰ্লিয়ামেন্টত এটা ইনষ্টিটিউশন বনোৱা হয় তেতিয়ালে আমি এটো কি বুলি কওঁ স্ট্যাটুটৰি ইনষ্টিটিউশন বা অৰ্গানাইজেচন বুলি কওঁ হয় না ঠিক আছে সো কিয় বনাব লগা হ'ল যেতিয়া আপোনালোকে সকলোৱে গম পায় 26/11 যেটো মুম্বাই অ্যাটাক হৈছিল এই মুম্বাই অ্যাটাক হোৱাৰ পিছত আমাক এটা ডেডিকেটেড এটা ইনভেষ্টিগেশ্যন এজেন্সি আমাক লাগিছিল যদিও CBI আছিল আমি জানো কিন্তু CBI অলৰেডি ওভাৰলোডেড হৈ আছিল কিন্তু এটা ডেডিকেটেড আমাক ইন্টাৰনেল ইনকোয়াৰি কৰিবৰ কাৰণে এটা খুব ভাল এটা প্ৰফেশনাল আমাক গ্ৰুপ এটা দৰকাৰ হৈছিল এটো গভৰ্ণমেন্ট অফ ইন্ডিয়া তেওঁলোকে ভাবিলে যে আমাক লাগিব হেতু কাৰণে NIA এক্ট এখন তেওঁলোকে আনিলে আৰু আনি পেলাই এই নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিক তেওঁলোকে এষ্টাবলিশ কৰিলে এটো কেতিয়া কৰিলে 2008 চনৰ পিছত the NIA functions as India central counter terrorism law enforcement agency গতিকে within the Indian territory ভিতৰত যিবিলাক terrorism activity কৰিব কোনবাই বা counter terrorism activity তেওঁলোকে চলাবৰ কাৰণে NIA বহুত ভালকৈ কাম কৰি আছে গতিকে আমরা গম পাই বিভিন্ন সময় তেওঁলোকে আমাৰ যিবিলাক এক্সট্ৰিমিষ্ট গ্ৰুপ আছে ন তেওঁলোকক এই NIA দ্বাৰা ইনভেষ্টিগেশ্যন কৰা হয় তেওঁলোকে এৰেষ্ট কৰে হয়নে ধৰে নিউজত আমি প্ৰায় শুনা পাই থাকো যেনেকৈ ৰিসেন্টলি কেৰালাৰ পৰা IS এটা মডিউল তেওঁলোকে গোটেই মডিউলটো তেওঁলোকে ধৰিবলৈ সক্ষম হৈছিল হয় না নহয় গতিকে এই কাৰণত তেওঁলোকে বহুত বা অন্যান্য কিছুমান মুছলিম অৰ্গানাইজেচন আছে যিবিলাক আমাৰ টেৰৰ এক্টিভিটিৰ লগত জড়িত হৈ আছে তেওঁলোককো ধৰিবলৈ সক্ষম হৈছে এই মুছলিম মানে অকল মই মুছলিম কমিউনিটিৰ কথা কোৱা নাই ডেফিনেটলি কিছুমান এলিমেন্টছ আছে আমি এইটো ডিনাই কৰিব নোৱাৰো ঠিক আছে গতিকে এই এলিমেন্টছ বিলাকে এন্টি ইন্ডিয়া এলিমেন্টছ এটা তেওঁলোকে ক্ৰিয়েট কৰি আছে যেনেকৈ ইণ্ডিয়ান মুজাহিদিন এটা আছিল গ্ৰুপ এটা হয়নে খুব ফেমাস গ্ৰুপ বৰ্তমান সময়ত তেওঁলোক ইনএক্টিভ হৈ আছে এই মানুহখিনিকো গোটেইখিনিক এৰেষ্ট কৰা হৈছিল বিভিন্ন সময়ত গতিকে এনেকুৱা ধৰণৰ ভাল যিবোৰ কাম আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে এই কামবোৰ NIA বৰ্তমান কৰি আছে ঠিক আছে Objective to কি হয় aspire to match international standard in professional investigation and counter terrorism গতিকে আপুনি গম পাই ইন্টাৰনেশ্যনেল মানে এটা ষ্টেণ্ডাৰ্ড তেওঁলোকে মেইনটেইন কৰিবলৈ সক্ষম হৈছে আৰু খুব প্ৰফেশনালি খুব তেওঁলোকে মানে
খুব ব্যক্তিগতভাৱে যদি আমি কওঁ সেই তেওঁলোকে এই কামবোৰ কৰিবলৈ সক্ষম হৈছে গতিকে সেইটো কাৰণে 94.70% তেওঁলোকে কনভিকশ্যন ৰেট 2023 দিবলৈ পাৰিছে গ্ৰুপ নতুন গ্ৰুপ হয় 2009 চনত এষ্টাব্লিছ হৈছিলে হয়নে চ' ইয়াতো এবাৰ চাই ল'ব হা এখন 2009তে আহিছিলে চাগে most probably 2008 নহলে 2009ত আহিছিলে চ' প্ৰপাৰলি কেতিয়া ফাংচনিং হৈছে এনআইটো 2009 বা 10ৰ পৰা ফাংচনিং হৈছে যিয়ে নহওক বাৰু চ' 2010 চনতো যদি তেওঁলোকে ফাংচনিং কৰিছে চ' 13 বছৰ হৈছে হয়নে গোটেই অৰ্গেনাইজেশ্যনটো এষ্টাব্লিছ হোৱা গতিকে খুব এটা নতুন অৰ্গেনাইজেশ্যন বুলি আমি ক'ব লাগিব কিন্তু বহুত তেওঁলোকে ভালকৈ কাম কৰিবলৈ সক্ষম হৈছে ফ'কাছ অন ৰেপিড এণ্ড ইফেক্টিভ ট্ৰায়েলছ এণ্ড ডেটাৰেঞ্চ এগেইনষ্ট টেৰৰিজিম গতিকে তেওঁলোকে মুখ্য কামটো কি কৰি আছে যিবিলাক আমাৰ টেৰৰ গ্ৰুপ আছে টেৰৰ এক্টিভিটিৰ লগত যোনবিলাক জড়িত হৈ আছে তেওঁলোকক কেনেকৈ প্ৰতিহত কৰিব পৰা যায় সেইটোৰ ওপৰতে তেওঁলোকে ফ'কাছ কৰি আছে ডেভেলপ এজ এ চেণ্ট্ৰেল ৰিপজিটৰী ফৰ অল টেৰৰিজিম ৰিলেটেড ইনফৰমেশ্যন গতিকে তেওঁলোকে এইবোৰ টেৰৰিষ্ট ৰিলেটেড যিবিলাক ইনফৰমেশ্যন আছে সেইবোৰ তেওঁলোকে যুগুত কৰে আৰু সেই ইনফৰমেশ্যনবিলাক পোৱাৰ পিছত তেওঁলোকে সেই তাৰ ওপৰত প্ৰেক্টিকেলি তেওঁলোকে কামবোৰ কৰে ঠিক আছে সেইটোৱে তেওঁলোকৰ মেইন অবজেক্টিভ হয় দেন জুৰিডিকশ্যনটো কি হয় জুৰিডিকশ্যন মানে আমি গম পাওঁ যে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত যেনেকৈ জুৰিডিকশ্যন থাকে হয়নে এটা সীমা এটা হয়নে ক'লৈকে তেওঁলোকৰ সীমাটো থাকিব কিমানখিনি জেগালৈ তেওঁলোকে নিজৰ মানে যিটো ইনভেষ্টিগেশ্যন বা যিটো তেওঁলোকৰ মানে অপাৰেশ্যনৰ যিটো ষ্ট্ৰেটেজি হওক বা অপাৰেশ্যনৰ যিটো ক্ষমতা সেইটো কিমান ইণ্ডিয়াৰ কিমানখিনি জেগালৈ থাকিব সেই বস্তুটো ইয়াত দিয়া আছে দ্য এজেঞ্চিজ জুৰিডিকশ্যন কভাৰ্ছ অল অফ ইণ্ডিয়া গোটেই ইণ্ডিয়াৰ ভিতৰতে তেওঁলোকৰ জুৰিডিকশ্যন আছে হয়নে এণ্ড এক্সটেন্স টু ইণ্ডিয়াজ চিটিজেন এব্ৰড গতিকে ইণ্ডিয়ান চিটিজেন কোনোবা যদি বদমাচি কৰি পেলাই বাহিৰত আছে সেইটোটোৰ ওপৰতো একশ্যন হ'ব বা কোনোবা চিটিজেন ফৰেনত থাকি পেলাই ইণ্ডিয়াত যদি তেওঁলোকে কি কৰিব বিচাৰিছে কুটাঘাত কৰিব বিচাৰিছে বা ইণ্ডিয়াখনত ডিষ্টাৰ্ব কৰিব বিচাৰিছে তেতিয়াও তাৰ ওপৰত এনআইৰ ওপৰত এটা চাৰ্জশ্বিট ফাইল কৰা হয় কেছ ফাইল কৰা হয় আপোনাক গম পায় হয়নে ঠিক আছে ৰিচেণ্টলি যে পান্নু নে কি আছিলে নহয় খালিস্তানী লিডাৰজন তেওঁৰ ওপৰতো এনআইৰ এগেইনষ্টত বহুতকেইটা কেছ আছে ঠিক আছে চ' এনেকুৱা ধৰণৰ তেওঁলোকে কামবোৰ কৰি গৈ থাকে ইট ইনক্লুডছ গভৰ্ণমেণ্ট এমপ্লয়জ ইৰেছপেক্টিভ টু দিয়াৰ লোকেশ্যন এইটো গভৰ্ণমেণ্ট এমপ্লয়জবিলাকৰ ওপৰতো এপ্লিকেবল হয় ইট এপ্লাইজ টু ইণ্ডিভিজুৱেলছ অন ইণ্ডিয়ান ৰেজিষ্টাৰ্ড শ্বিপ এণ্ড এয়াৰক্ৰাফ্ট ৰিগাৰ্ডলেছ অফ দেয়াৰ লোকেশ্যন গতিকে চব সকলো ক্ষেত্ৰতে তেওঁলোকে এই শ্বিপছবিলাকৰ ওপৰতো তেওঁলোকে এয়াৰক্ৰাফ্ট এইবিলাকৰ ওপৰতো তেওঁলোকৰ কি আছে কাৰ্যক্ষমতা কৰা অধিকাৰ আছে ইট এনকম্পাছেছ অফেন্সেছ কমিটেড এব্ৰড ডেট ইম্পেক্ট ইণ্ডিয়ান চিটিজেনছ এণ্ড ইণ্ডিয়াছ ইণ্টাৰেষ্ট গতিকে কোনোবা যদি ইণ্ডিয়াৰ বাহিৰতো ইণ্ডিয়াৰ ক্ষতি হোৱাকৈ কিবা যদি কাম কৰি আছে তেতিয়াহ'লেও তেওঁলোকে এইবোৰ ইনভেষ্টিগেশ্যন কৰিবলৈ তেওঁলোকক জুৰিডিকশ্যন আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে দি থৈ দিছে খুব এটা পাৱাৰফুল অৰ্গেনাইজেশ্যন বুলি আমি ক'ব পাৰোঁ আজিৰ ডেটত হয়নে CBIতকৈও NIA অকণমান পাৱাৰফুল বুলি আমি ক'ব পাৰোঁ হয়নে নহয় ঠিক আছে গতিকে আপোনালোকে যদি ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ পাবলৈ সক্ষম হয় IPS UPSC ক্লিয়াৰ কৰি পেলাই তেতিয়াহ'লে NIত কাম কৰিব আপোনালোকে সুবিধা পাব ঠিক আছে অ'কে NI এমেণ্ডমেণ্ট এক্ট অফ 2019 2019 চনত কি কৰা হ'ল এই এক্টখন এমেণ্ড কৰা হ'ল বা সাল সলনি কৰোৱা হ'ল দ্য NI's authority to investigate terror attacks against Indians and Indian interests globally গতিকে কি কৰা হ'ল NI is authorized to investigate terror attacks against Indians and Indian interests globally গতিকে ইণ্ডিয়ানছ বিলাক ডায়েস্পৰা বুলি যে আমি যিটো কওঁ যে যিমানখিনি ইণ্ডিয়াৰ মানুহ বাহিৰত কাম কৰি আছে তেওঁলোকৰ ওপৰত যদি কোনোবাই এটেক কৰে বা আমাৰ ইণ্ডিয়াৰ ইণ্টাৰেষ্টৰ ওপৰত যদি কোনোবাই নিগেটিভ ইম্পেক্ট পেলায় তেতিয়াহ'লে সেইটোৰ ওপৰত NIত ইনভেষ্টিগেশ্যন কৰিব পাৰিব ইটছ স্ক'প ইনক্লুডছ প্ৰবিং হিউমেন ট্ৰাফিকিং ফেক কাৰেঞ্চি ইলিগেল আৰ্মছ এণ্ড চাইবাৰ টেৰৰিজিম গতিকে তেওঁলোকে লাহেকৈ বেলেগ বেলেগ যিবিলাক ক্ৰিমিনেল এক্টিভিটি আছে সেইবিলাকতো তেওঁলোকে নিজৰ জুৰিডিকশ্যন ষ্টাৰ্ট কৰিবলৈ আৰম্ভ হ'ল কেনেকুৱা কৰিলে হিউমেন ট্ৰাফিকিং মানুহৰ যে ইলিগেলি মানুহক ট্ৰেফিক কৰি পেলাই লৈ যোৱা যিটো হয়নে আপোনালোকে নিউজত পাই থাকে দেন ফেক কাৰেঞ্চি সেইটো এটা খুব ডাঙৰ সমস্যা হয় তাৰ কাৰণে কি হৈছিল ডিমনিটাইজেশ্যনো হৈছিলে আমাৰ ইণ্ডিয়াত হয়নে 2016 নে 17 হৈছিলে নহয় দেন ইলিগেল আৰ্মছ যিবোৰ আছে আমাৰ সেইবোৰ ট্ৰেড হয় দেন চাইবাৰ টেৰৰিজিমৰ ওপৰতো বৰ্তমান সময়ত NIয়ে কাম কৰি আছে দ্য ল ইণ্টিগ্ৰেটছ ছেকশ্যন 66F অফ দ্য IT Act টাৰ্গেটিং চাইবাৰ টেৰৰিজিম উইথ পটেঞ্চিয়েল লাইফ ইম্প্ৰিজনমেণ্ট গতিকে ছেকশ্যন 66F যিটো NI এক্টখনত এইটো ছেকশ্যনটো মেনশ্যন কৰা আছে এইটো কি হয়
সৰি সেকশন 66F অফ IT মানে ইনফৰমেশ্যন এণ্ড টেকনলজি এক্ট এখন আছে সো এই এক্টখন কেতিয়া আহিছিলে এবাৰ মোক কমেন্ট সেকশনত জনাবচোন IT এক্টখন কোনটো ইয়াৰত আহিছিলে এটো মোক কমেন্ট সেকশনত জনালে হ'ল ঠিক আছে very important এই একবোৰৰ নাম ইয়াৰবোৰ মনত ৰখাটো উচিত হয় আমাৰ ৰিসেন্টলি প্ৰিলিমছত এটা কোৱেশ্চনো আহিছিলে আমাৰ হয়নে এক বিলাকৰ ওপৰত ঠিক আছে সো একখন কেতিয়া আহিছিলে এটো কমেন্ট সেকশনত জনালে হ'ল সো ইয়াত কি দিয়া আছে টাৰ্গেটিং সাইবাৰ টেৰৰিজম উইথ potential life imprisonment কোনবা যে সাইবাৰ টেৰৰিজমত ইনভলভ হয় তেতিয়ালে তেওঁক আজীৱন কাৰাবাসৰ দৰে শাস্তি ইয়াত এই সেকশনটোত দিয়া আছে then special courts established nationwide for trials of offenses in various states আপনি গম পায় যে এনআইৰ কিছুমান বিশেষ কোৰ্ট থাকে যেনেকৈ অখিল গগৈ ডাঙৰীয়াক বহুত সময়ত এনআই এৰেষ্ট কৰি লৈ যায় আৰু তেওঁক এনআই কোৰ্টত হাজিৰ হ'বলৈ কেতিয়াবা নিৰ্দেশ দিয়ে হয়নে এনআই কোৰ্ট মানে তেওঁলোকৰ স্পেশাল কোৰ্ট আছে য'ত এই কেছবিলাক চলোৱা হয় তেওঁলোকে হাই কোৰ্ট বা সুপ্ৰিম কোৰ্টত তেওঁলোকে এইটো বস্তু কেছটো নচলায় যেটো এটা স্পিডি ট্ৰায়াল বুলি আমি ক'ব পাৰো খুব সোনকালে যাতে ট্ৰায়ালটো কমপ্লিট কৰিব পৰা যায় হেতু কাৰণে কিছুমান বিশেষ কোৰ্ট এনআইৰ আন্ডাৰত এস্টাবলিশ কৰা হৈছে দেন এপিলস ফ্ৰম দিস কোৰ্টস আৰ ডাইৰেক্টেড টু হাই কোৰ্ট জাজ বাই টু মেম্বাৰ ব্ৰেঞ্চ গতিকে হাই কোৰ্টৰ দুজন জাজ মেম্বাৰ লৈ পেলাই এই বস্তুবোৰ এই যিখন স্পেশাল কোৰ্ট এনআইৰ এখন চলোৱা হৈছে then state governments can establish additional special courts for specific offenses গতিকে state governmentকো কিছুমান পাৱাৰ দিয়া আছে যে তেওঁলোকে কি কৰিব পাৰিব এনেকুৱা ধৰণৰ এডিশনাল স্পেশাল কোৰ্ট বনাব পাৰিব ফৰ স্পেশাল অফেন্সেস কিছুমান বিশেষ যদি কোনবা অফেন্স কৰে বা ক্ৰাইম কৰে তেতিয়া হলে তাৰ ওপৰত ষ্টেট গভৰ্ণমেণ্টও কিছুমান স্পেশাল কোৰ্টছ বনাব পাৰিব গতিকে এই টপিকটো খুব ইম্পৰ্টেন্ট আছিল এনআই গতিকে আমি যিমানখিনি পাৰো কভাৰ কৰিলো আৰু এই ডাটাটো মনত ৰাখিব 94.7% যদি এচিভ কৰিছে এইবোৰ বস্তু আমি যেতিয়া মেইনছত আনসাৰ্স লিখিম যদি এনেকুৱা ধৰণৰ মানে আমাৰ এজেন্সিৰ ওপৰত যদি খুদে বা ইন্টাৰনেল সিকিউৰিটি কথাত যদি কিবা কোৱেশ্চন খুদে তাত আমি এনআই বা সিবিআই কথা আমি লিখিব লাগিব হয়নে ঠিক আছে গতিকে হেতু কাৰণে ডাটাটো আমি কোড কৰিব পাৰিলে বহুত ভাল হ'ব দেন নেক্সট টপিকটো আমি আগবাঢ়িছো তো হল ESCR portal এটো কি হয় আমি চাম ESCR portal has remarkably accelerated its judgment translation process starting with 2,238 judgments in January 2023 and concluding the year with 31,000 judgments গতিকে কি হৈছে ইলেক্ট্ৰনিক সুপ্ৰিম কোৰ্ট ৰিপোৰ্টছ বুলি কৈছে এটো SCR হয়নে ঠিক আছে তো কি হৈছে এটো এটা পোৰ্টেল হয় মানে অনলাইন ইলেক্ট্ৰনিক মাধ্যমত বা ডিজিটাল মাধ্যমত আমি এটো পাও হেতু কাৰণে এটা থাকে আগত আপুনি গম পায় এটো has remarkably accelerated its judgment translation process starting with 2,238 judgments in January 2023 and concluding the year with 31,000 judgments judgment মানে কি যেতিয়া এটা গোচৰ নিষ্পত্তি হোৱা বুলি কও বা সম্পূৰ্ণ হোৱা বুলি কও তেতিয়া জাজ জনে তেওঁ নিজৰ কোৰ্টৰ পৰা কি কৰে জাজমেন্ট দিয়ে হয়নে গতিকে হেতুক আমি জাজমেন্ট বুলি কও সেই জাজমেন্টবোৰ যে বৰ্তমান কি কৰা হৈছে অনলাইন মাধ্যমত সুবিধা কৰি দিয়া হৈছে সো এই বস্তুটোৰ অবজেক্টিভটো কি আছিল what is ESCR portal the electronic supreme court reports project is an initiative to provide the digital version of apex court judgment গতিকে apex court মানে আমি সুপ্ৰিম কোৰ্টখনক কি বুলি কও apex court বুলি কও আৰু কি বুলি কও গাৰ্জিয়ান অফ দা কনস্টিটিউশন বুলি কও কোনে ঠিক আছে গতিকে এইবিলাক প্ৰিলিমছত অলৰেডি খুদিছে এনেকুৱা ষ্টেটমেন্টবোৰ যে আমি গাৰ্জিয়ান অফ দা কনস্টিটিউশন বুলি কাক কও ঠিক আছে সো বহুতে পাৰ্লিয়ামেন্ট কৈ দিয়ে পাৰ্লিয়ামেন্ট নহয় আনসাৰ ইজ সুপ্ৰিম কোৰ্ট আমাৰ সংবিধানৰ সুৰক্ষা সুপ্ৰিম কোৰ্টে কৰে ঠিক আছে দেন তেলক কি বুলি কোৱা হয় এপেক্স কোৰ্ট বুলি কোৱা হয় judgment in the manner as they are reported in the official law report supreme court report গতিকে ৰিপৰ্টবোৰ বা জাজমেন্টবোৰ এতিয়া অনলাইন মাধ্যমত আপোনালোকে ইজিলি চাব পাৰিব যিবোৰ সুপ্ৰিম কোৰ্টৰ জাজমেন্ট হয় it represents a significant move towards the digitization of Indian judiciary so Indian judiciary digitization process-ত আমি এই বস্তু এক্সাম্পল হিচাপত লিখিব পাৰো নে কাইলৈকে যদি আমাৰ কাৰণ জুডিচিয়াৰিৰ ওপৰত এটা কোৱেশ্চন কিন্তু আহিব পৰা চান্স বহুত বেছি আছে দেই জুডিচিয়াৰি বস্তুটো বহুত নিউজত থাকে আৰু বহুত ৰিফৰ্মছ আহিছে হা গতিকে জুডিচিয়াৰিৰ ওপৰত এটা কোৱেশ্চন ডেফিনেটলি মেইনছত আহা চান্স আছে গতিকে তেতিয়া আপোনালোকে এই বস্তুবোৰ কন্টেন্ট হিচাপত বনাই থৈ দিয়কচোন ঠিক আছে সো লাইক চাৰ্টত লিখি থৈ দিব যে জুডিচিয়াৰিৰ ওপৰত যদি কোৱেশ্চনছ আহে জুডিচিয়াৰিৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন যদি জুডিচিয়াৰি এনহান্সমেন্টৰ ওপৰত কোৱেশ্চন আহে জুডিচিয়াৰি ফাংচনিংৰ ওপৰত কোৱেশ্চন আহে আৰু আহাটো বহুত স্বাভাৱিক হয় হয়নে জুডিচিয়াৰি সদায় নিউজত থাকে
হাইকোৰ্ট সুপ্ৰিম কোৰ্ট নিউজত প্ৰায়ে থাকে ঠিক আছে গতিকে জুডিচিয়াৰী তেনেকুৱা হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ ৰিলেটেড যদি কিবা কুৱেশ্যনছ আহে মেইনছত তেতিয়াহ'লে আমি এইটো ৱে ফৰৱাৰ্ড হিচাপত বা ইনিচিয়েটিভ হিচাপত আমি ডেফিনেটলি এইটো এক্সাম্পল হিচাপত আমি ইউজ কৰিব পাৰিম বহুত ভাল এক্সাম্পল হয় হয়নে চ' এইটো বস্তু আপোনালোকে নোট ডাউন কৰি পেলাই ছাইডত লিখি থৈ দিব এক্সাম্পল ফৰ জুডিচিয়াৰী টাইপ কুৱেশ্যন বুলি এনেকৈ নিজৰ ভাষাতে এনেকুৱাকৈ এটা কোড ৱৰ্ড দি পেলাই থৈ দিব যাতে গম পাই যাব আপোনালোকে যদি ৰিভিজন দিওঁতে ঠিক আছে এমিং টু বেনিফিট অল জাষ্টিচ ছিষ্টেম ষ্টেক হোল্ডাৰ্ছ গতিকে জাষ্টিছৰ লগত যিবিলাক ষ্টেক হোল্ডাৰ জড়িত হৈ আছে তেওঁলোকক টাৰ্গেট কৰি পেলাই এই বস্তুটো বনোৱা হৈছে গতিকে এই টপিকটো শ্বৰ্ট টপিক আছিলে আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট আৰু মেইনছৰ কাৰণেও ইম্পৰ্টেণ্ট হয় তো এক্সাম্পল হিচাপত আমি লিখিব লাগিব এইটো ঠিক আছে চ' এনেকুৱাকৈ আপোনালোকে বনাই থৈ দিব চ' সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ ওপৰত ডেফিনেটলি কুৱেশ্যনছ আহিব পাৰে বহুত বেছি চান্স আছে মেইনছত এইবাৰ ঠিক আছে চ' এই বস্তুটো ESCR পৰ্টেলটো আমি এক্সাম্পল বা ৱে ফৰৱাৰ্ড হিচাপত যে কেনেকৈ আমি এনহেঞ্চ কৰিব পাৰোঁ আমাৰ মানে জুৰিডিকশ্যনৰ প্ৰচেছটো বা জুডিচিয়াৰী ছিষ্টেমটো ইণ্ডিয়ান জুডিচিয়াৰীটো তো তাৰ কাৰণে এটা বেষ্ট এক্সাম্পল ESCR এনেকুৱাকৈ আমি লিখিব পাৰোঁ ঠিক আছে চ' ইমানখিনি আছিলে এইটো আমাৰ নতুন বছৰৰ প্ৰথমটো ভিডিঅ' হয় ভিডিঅ'বোৰ আপোনালোকে ভালকৈ গ্ৰহণ কৰি আছে মোৰ ভাল লাগিছে আৰু নতুন বছৰত মই এটা মানে এটা আপোনালোকৰ পৰা এটা মানে ডিমাণ্ড বুলি নকওঁ মই এটা ৰিকুৱেষ্ট কৰিছোঁ যে সোনকালে আপোনালোকে মোৰ ভিডিঅ'টো 1K ভিউজলৈ লৈ যাওক মোৰো ভাল লাগিব হয়নে আজি লাষ্ট 3 মান্থছৰ পৰা মই কৰি আছোঁ 700-800 ক্ৰছ হৈছে বাৰু নোহোৱা বুলি নকওঁ চ' 1K ভিউজ আনাটো আপোনালোকৰ এতিয়া দায়িত্ব আপোনালোকে এইটো চেষ্টা কৰক যে এই ভিউজ যিমানখিনি পাৰে আৰু কণ্টেণ্টখিনি মই ভাবোঁ আপোনালোকে যিসকলে নিয়মিতভাৱে চাই আছে তেওঁলোকেতো জনাব পাৰিবই কমেণ্ট ছেকশ্যনত যে কণ্টেণ্টখিনি কেনেকুৱা পাইছে বাট অনেষ্টলি মই কওঁ এইখিনি গোটেইখিনি ইম্পৰ্টেণ্ট টপিকে আমি কভাৰ কৰি আছোঁ ইয়াত অযথা এটা বস্তু আমি ডিছকাছ কৰা নাই যিটো এক্সামৰ কাৰণে ৰেলিভেণ্ট নহয় আৰু যিসকলে নিয়মিতভাৱে চাই আছে গমেই পাব বুজি পাব তেওঁলোকে যে এই টপিকবোৰ সঁচাকৈ ইম্পৰ্টেণ্ট হয়নে নহয় ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি আছে নে নাই তেওঁলোকে নিজে গম পাইছে ঠিক আছে গতিকে আপোনালোকে এই যে সময়খিনি মোক দিছে আধা ঘণ্টা 45 মিনিট বা 25 মিনিট এই সময়খিনি মই আপোনালোকৰ এনেই কেতিয়াও ৱেষ্ট নকৰাওঁ ঠিক আছে যদি ইয়াত ইৰিলেভেণ্ট বস্তু মই পঢ়াই থাকিলোঁ হয় মই কেতিয়াও ভিডিঅ' নবনালোঁ হয় আপোনালোকৰ কাৰণে আৰু সদায় একেটা কথা কেতিয়াও কৈ নাথাকিলোঁ হয় যে এই টপিকখিনি ইম্পৰ্টেণ্ট হয় বুলি হয়নে ঠিক আছে গতিকে সেইটো ৰিকুৱেষ্ট মই কৰিলোঁ আপোনালোকক যে 1K ভিউজ সোনকালে আনিব লাগে মোৰ এই ভিডিঅ'খিনি যে মই অলপ উৎসাহিত হ'ম আৰু নতুন নতুন বস্তু কিছুমান এড কৰিবলৈ মই চেষ্টা কৰিম কাৰণ প্ৰিলিমছ আহি আছে ওচৰত আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ৱেইট টেষ্টটো আপোনালোকে গম পাইছে কিমান বেছি বাঢ়ি গৈছে হয়নে গতিকে কাৰেণ্ট এফেয়াৰ্ছটো আমি এৰিব নোৱাৰোঁ এইটো কোনো মানে উপায় নাই অল্টাৰনেট উপায় আৰু আমি চাবই লাগিব ঠিক আছে গতিকে সেইটো কাৰণে আপোনালোকে এই ৰিকুৱেষ্টটো ৰাখিব বুলি মই আশা কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম আৰু কিছুমান ইম্পৰ্টেণ্ট টপিক লৈ পেলাই আহি আছোঁ আমি ঠিক আছে চ' তেতিয়ালৈ আপোনালোকে ভালকৈ পঢ়ি থাকক পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ ঠিক আছে অ'কে আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ